নমস্কাৰ ব্যঞ্জনৰ এটি নতুন খণ্ড লগত লৈ মই অৰ্চনা পুনৰ আহিছোঁ আপোনালোকৰ কাষলৈ আৰু ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ ইতিমধ্যে ব্যঞ্জন অনুষ্ঠানটোত আপোনালোকে যথেষ্ট মৰম আৰু সহযোগিতা আগবঢ়াইছে তাৰ বাবে আমি আপোনালোকৰ ওচৰত নথৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি পুনৰ এবিধ ধুনীয়া ব্যঞ্জন লৈ আমি আহিছোঁ আপোনালোকৰ কাষলৈ আৰু মোৰ লগত আছে আজি হিমাংশু বৰগোহাঁই আহক তেওঁৰ সৈতে পৰিচয় হৈ লওঁ আৰু আজিৰ ব্যঞ্জন কি তেওঁৰ মুখেৰে বুজ লওঁ নমস্কাৰ হিমাংশু নমস্কাৰ তোমাক আমাৰ দূৰদৰ্শন কেন্দ্ৰৰ ব্যঞ্জন অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ থ্যাংক ইউ আৰু ইতিমধ্যে আমি গম পাইছোঁ তুমি যদিও ইয়াৰ হয় কিন্তু তুমি বাহিৰত ব্যঞ্জনৰ ওপৰত বিশেষ ডিগ্ৰী লৈ আহিছা আমি সেই বিষয়ে কথা পাতি যাম কিন্তু আজি তুমি আমাৰ দৰ্শকক কি বনাবলৈ শিকাবা আজি যেহেতু মই লক্ষ্ণৌৰ পৰা এইচএম পাস কৰিছিলোঁ তো লক্ষ্ণৌত 3 বছৰ দিন ধৰি মই থাকিলোঁ তো তাৰ খানাৰে এটা মই আনিছোঁ মানে এইটো তাৰ লক্ষ্ণৌৰ ব্যঞ্জন এবিধ হয় তাৰ মানে আপোনাৰ তাৰ আফডি চিকেন কোৰমা বুলি কয় তাৰ ষ্টাইলৰ যোনটো চিকেন কোৰমা কেনেকেনো বনায় সেইটোৱে আমি আজি দেখাম ঠিক আছে তেনেহ'লে আজি আমাৰ বিষয়টো খুব গুৰুত্বপূৰ্ণ হ'ব কিয়নো আমি অসমতে থাকি লক্ষ্ণৌৰ এবিধ ব্যঞ্জনৰ সোৱাদ ল'বলৈ পাম আৰু তাতকৈও ডাঙৰ কথা আমি শিকিব পাৰিম তেনেহ'লে আহক পলম নকৰোঁ এইবিধ ব্যঞ্জন বনাবলৈ কি কি সামগ্ৰীৰ প্ৰয়োজন এবাৰ চাই লওঁ হিমাংশু তেনে প্ৰথম পৰ্যায়টো কি হ'ব প্ৰথম আমি চিকেনটো ঘি আৰু অলপ অইলত আৰু তাৰ লগত মানে মছলা শুকান মছলা দিকে অলপ ফ্ৰাই কৰি ল'ব লাগিব যেতিয়া কালাৰটো আনিব লাগে কালাৰৰ কাৰণে চিকেন তুমি 1 কেজি লৈছা চিকেন 1 কেজি লৈছোঁ তাৰপিছত হাফ কেজি দৈ লৈছোঁ আৰু ডাঙৰকে কাটি লৈছা মানে পিছটো অলপ ডাঙৰ আৰু মানে আমাৰ ইয়াত অলপ সৰু সৰু হৈ যায় কিন্তু বাহিৰত যোনটো চিকেন থাকে প্ৰেজেন্টেশ্যনৰ কাৰণে হেৰি কাৰণে মানে ডাঙৰ চিকেন অলপ প্ৰেজেন্টেশ্যন দেখিবলৈ মানে ধুনীয়া হয় তো ইয়াত চিকেনটো মই মানে অলপ নিমখ দি কিনে অলপ দেৰি থৈ দিছিলোঁ তাৰপিছত এতিয়া আমি এক মানে ঘি আৰু অইলত অলপ নিমখ দি পেলাই তুমি চিকেনটো কিমান দেৰি সময় থলা আধা ঘণ্টা আৰু গৰু ঘিউটো ল'লে ভাল হয় আৰু গোন্ধটোৰ কাৰণে হয় ইয়াত তুমি 2 চামুচ ঘিউ দিছা ঘিউ 2 চামুচ তাৰপিছত আমাৰ অইল অলপ দিম যাতে ঘিউ আৰু ৰিফাইন হয় যাতে ঘিউটো জ্বলি নাযায় নহলে ঘিউটো পটকে জ্বলি যায় মানে আৰু আমি অনুমানিক কিমান মান তেল ব্যৱহাৰ কৰিছো 2 টেবুলস্পুন মান 2 টেবুলস্পুন ঠিক আছে এবিধ ব্যঞ্জন লক্ষ্ণৌৰ খুব মানে জনপ্ৰিয় এবিধ ব্যঞ্জন লক্ষ্ণৌৰ সব ব্যঞ্জনে অলপ মানে অলপ জনপ্ৰিয় হয় মানে আৰু অলপ মানে শাহী তাৰ নবাবৰ যোনটো খানা তো হেইটো পৰা ওলাইছে তো হেইটো কাৰণে অলপ মানে ডিফাৰেন্ট আৰু টেষ্টত ভাল মানে আৰু ৰিচনেস থাকে সবতে ফ্লেভাৰ থাকে অলপ যেটো কুৰমা বনাইছা কুৰমাটো আমাৰ দেখিও নহয় বিদেশী এবিধ খাদ্য প্ৰথমতে ইয়াত যেহেতু তুমি পঢ়ি পেলাই ওলাই আহিছা আমি জানিবও পাৰিম আচলতে ইয়াৰ এটো কেতিয়া কোনে আনিছিলে প্ৰথমতে কুৰমাটো একচুয়ালি তাৰ দুটা সবতে হেৰি আছে মানে কিছুমানে কয় এটো পাৰ্চিয়াত ওলাইছিলে বুলি খুৰিশ বুলি এটা জায়গা আছে তো তাত ওলাইছিলে বুলি কয় আৰু মানে কিছুমানে কয় যে এটো সেন্ট্ৰাল এছিয়াৰ ডিশ তো মানে আহি পাওঁতে কুৰমাটো एक्चुअल कोरमा মানে ডেফিনেশনটো দিলে আপোনাৰ ইন্ডিয়া আৰু পাকিস্তানে তো সবৰে এটা হেৰি থাকে না তেনেকে স্পাইসেস এড কৰি সবৰ নিজৰ স্পাইসেস এড কৰি মানে অলপ নতুনত্ব কিবা প্ৰদান কৰি গৈ আছে কিন্তু সবৰে বেলেগ আপুনি হায়দৰাবাদত যদি কোৰমা খায় হেতু বেলেগ হ'ব তো লক্ষ্ণৌত খালে হেতু বেলেগ হ'ব আকৌ লাহোৰত গলে হেতু বেলেগ হ'ব তো সবৰে নিজৰ হেৰি দিয়া মানে এটো জাবিত্ৰী শুকান মছলাখিনি জাবিত্ৰী দিছো তেজপাত 4 কিলো 3 কিলো তাৰপিছত দালচিনি এটো গোল লং 2-3টা আৰু এটো জালুক হে 4-5টা মান দিলে হয় আৰু এটো হল ইলাইচি শুকান মছলাটো তেলত দিলে ইয়াৰ ফ্ৰেগ্ৰেন্স যোনবিলাক অইল এসেনশিয়াল অইলস থাকে হেতু হেবিলাক ৰিলিজ হৈ যায় মানে তো হেতু কাৰণে শুকান মছলাটো অইলত বা ঘি দিব লাগে আৰু যেহেতু ঘিউ দিছা এটা ধুনীয়া গোন্ধ অহা আৰম্ভ কৰিছে তাৰ মছলা যে रोस्ट হৈ ঘিউ তাৰ স্মেলটো বেলেগ আৰু হিমাংশু তুমি বাহিৰত যেহেতু পঢ়িবলৈ গলা কিমান দিনৰ আছিলে কোৰ্সটো তোমাৰ মোৰ কোৰ্সটো আছিলে 3 বছৰীয়া 3 বছৰ
তা 3 বছৰ তাত পঢ়িলা 3 বছৰ মই আইএইচএম লক্ষ্ণৌত পঢ়িলো তাৰ পিছত মই ইন্টাৰ্নশিপ কৰিলো দি ওবৰাই বেংগলোৰত তাত কিচেনত মই ইন্টাৰ্নশিপ কৰিছিলো তাতে মই পেস্ট্ৰি কিচেন তাৰ পিছত কোল কিচেন তাৰ পিছত ইণ্ডিয়ান কিচেন একচুয়ালি মোৰ মানে অলপ চাইনিজ কিচেনত বেছি মনটো আছিল অৰিয়েন্টাল ডিশ বিলাকত তো মই তাত অৰিয়েন্টাল কিচেনটো কৰিছিলো থাই কিচেনত কৰিছিলো চাইনিজ যথেষ্ট অভিজ্ঞতা গোটাইছা তো তেনেকুৱা ডিশ বিলাকৰ মানে জব কৰি আছিলা নে জব কৰি আছিলো হয় কিমান দিন কৰিলা মই তাত বেছি দিন নাই কৰা জব মই 6 মান্থছ মান কৰিলো চাগে তাৰ পিছত মই দিল্লী গলো দিল্লী গৈ মেলি তাতে হোটেল এখন দিল্লালিত বুলি তাত মাতিছিলে কিন্তু তাত গৈ দেখিলো ওয়েডাৰটো মুছুট নকৰিলে দিল্লীত তো হেতু কাৰণে মই ঘৰ গুচি আহিলো তাৰ মই মানে যেতিয়া পঢ়ি আছিলো কলেজত তেতিয়া মই সেকেন্ড ইয়াৰত মানে এটা এখন কিতাপ আছে মানে ইণ্ডিয়ান কুইজিনৰ ওপৰত তাত সবৰে কুইজিন আছে মানে কলকাতাৰ হৈ গল তাৰ পিছত মানে সাউথ ইণ্ডিয়ান পাঞ্জাবী নৰ্থ ইণ্ডিয়ান এইবিলাক সবৰে আছে কিন্তু মই এছএমএছ কুইজিনটো নাই তাত বা আমাৰ নৰ্থ ইষ্টাৰ্ণ কুইজিনটো নাই তুমি যেহেতু অসমীয়া এজন যুৱক গাত লাগিছে তেতিয়া মানে অলপ বেয়া লাগিলে তাৰ পিছত লক্ষ্ণৌত থাকোতেও মই তাতো নিজৰ কলেজতে মই এছএমএছ হেৰি পাতিছো ফুড ফেষ্টিভেল পাতিছো তাতে মই পিঠা চিঠা এইবিলাক খুৱাইছিলো তেতিয়া তেওঁলোকৰ ৰিএকচন কেনেকুৱা ভাল যথেষ্ট ভাল আছিল আমাৰ ইয়াৰ ফ্লেভাৰ মানে ফ্ৰেছ আৰু মানে আপোনাৰ হেলথৰ কাৰণেও ভাল বহুত ভাল মানে ঔষধি গুণ থাকে এটা মই চিকেনখিনি দি দিছা আৰু য'ত আমাৰ অকল নিমখ দি পেলাই তেওঁ আধা ঘণ্টা সময় দি থৈছিলে এই ফ্ৰাই কৰিব লাগিব হয় অলপ দেৰি ফ্ৰাই কৰি ল'ব লাগিব মানে পুৰা সিজিব লাগিব না কালাৰটো অহা লাগিব কালাৰৰ কাৰণে এই পুৰাটো সিজিব নালাগে অকল কালাৰটো আহিব লাগে তাৰ পিছত আমি বাকি মছলাবিলাক ইয়াত দিব পাৰোঁ ইয়াত একেলগে হয় তুমি ইয়াত হাই ছেকেণ্ডাৰী পাছ কৰি গৈছিলা হয় হাই ছেকেণ্ডাৰী পাছ কৰি গৈছিলা আৰু তাত তোমাৰ লগত অসমীয়া কোনবা ল'ৰা অসমীয়া নাছিলে মোৰ লগত এইটো আচৰিত কথা মানে গোটেই পৃথিৱীতে মতা মানুহে খুব ধুনীয়া আচলতে মানে মাইকী মানুহতকে মতা মানুহ হাতৰ যাদু বেছি বুলি কয় কিন্তু আমাৰ অসমত এতিয়া সেইটো অহা নাই যে অসমীয়া ল'ৰা আগবাঢ়ি যাব এই ছাবজেক্টৰ ওপৰত খাদ্য সম্ভাৰৰ ওপৰত পঢ়িবলৈ তুমি তোমাৰ বেটছত তুমি অকলে অসমীয়া ল'ৰা আছিলা মোৰ কলেজখনত মই অকলে অসমীয়া আছিলোঁ বাকী আপোনাৰ আছিলে বাৰু বেলেগ কলেজত থাকে তেনেকৈ মোৰ লগৰ এজন গৈছিলে তো তেখেতে এতিয়া চাগে হেৰিয়ত আছে নেকি তেখেত ডুবাইত আছে চাগে তুমি তেওঁ ডুবাইত আছে তোমাৰ অসমীয়া ল'ৰা তুমি লগ পাইছিলা কিন্তু তুমি তাত ধুনীয়াকৈ নিজকে প্ৰতিষ্ঠা লাভ কৰিছিলা বেংগলোৰত তাৰ পাছতো তুমি কিয় অসমলৈ ঘূৰি আহিলা অসমলৈ ঘূৰি আহিলোঁ এইকাৰণে মোৰ মানে আপোনাৰ চাবলৈ খানাটো মানে ডিপলি সোমাই যাব বিচাৰিছোঁ মই এই অসমীয়া যোনটো খানাটো আছে ন তাক মানে মোৰ অলপ ৰিপ্ৰেজেণ্ট কৰিবলৈ মন আছে আগত গৈ মেলি তো সেইটো কাৰণে মানে মই ভাবিলোঁ যে ইয়াতে ঘৰতে থাকোঁ যিহেতু আৰু মই অলপ ৰিচাৰ্চ কৰি আছোঁ বাৰু মোৰ কিতাপ এখনো হয়তো সোনকালে আহিবও পাৰে অসমীয়া খানাৰ লগত আৰু আমাৰ যিমানবিলাক আমাৰ ট্ৰাইবেল খানা আছে যেনেকৈ মিচিং বড়ো তাহাঁতৰো বহুত ভাল ভাল কিছুমান ডিছ আছে মানে আৰু তাহাঁতৰ হাৰ্বছবিলাক যোনবিলাক ইউজ কৰে সেইটো তো তাৰো এটা মানে মেডিচিনেল গুণ আছে আচলতে খাদ্য সোৱাদো আছে আৰু ঔষধি গুণো আছে আৰু বেছিভাগ সিজোৱাৰ হয় বেছিভাগ এটি বইল আৰু ষ্টিম গছৰ পাত বহুতখিনি ব্যৱহাৰ কৰে যিখিনি আমি নাজানো হয় তো সেইবিলাকৰ ওপৰত অলপ ৰিচাৰ্চ কৰিবলৈ মন আছে তো সেইকাৰণে যিহেতু বাহিৰত তুমি ওলোৱাৰ এটা ডাঙৰ এটা পৰিকল্পনা লৈছা এতিয়া তুমি ৰেষ্টুৰেণ্ট চলাইছা ৰেষ্টুৰেণ্ট মানে মোৰ এটা ক্লাউড কিটচেন আছে মিলন নগৰ দি বাৰ্গছ এণ্ড ক্ৰিপছ বুলি তো তাৰ পৰা এটা আৰম্ভণি কৰিছোঁ আৰু লাহেকৈ বিশ্বাস কৰা আগলৈ কিবা এটা হয়গৈ হ'ব আৰু তাত কেনেধৰণৰ খাদ্য তুমি লৈ আহিছা মানে আমি কিছুমান কেইবিধমান খাদ্যৰ নামেই জানো আৰু সেয়ে আমি হোটেলত যেতিয়া খাবলৈ যাওঁ সেইখিনিয়ে বিচাৰোঁ কিন্তু তুমি যেহেতু বাহিৰৰ পৰা পঢ়ি আহিছা আৰু বহুতখিনি জানা নতুন নতুন ডিছ জানা তুমি কিবা নতুনত্ব প্ৰদান কৰিছা নেকি অসমৰ মানুহৰ অসমৰ জিভাৰ সোৱাদ ঘূৰাই নিবৰ কাৰণে অসমৰ জিভাৰ সোৱাদ ঘূৰাই নিবৰ কাৰণে ঠিক তেনেকৈ এতিয়ালৈকে কৰিব পৰা নাই কিন্তু মোৰ পৰিকল্পনা আছে আগলৈকে কৰিম বুলি ভাবিছোঁ আৰু তাত এতিয়া মানে আপোনাৰ অকল বাৰ্গাৰ আৰু এইবিলাকে প্ৰায় সিজা নাই এতিয়া গ্ৰেভিত এতিয়া মানে চিকেনটো ফ্ৰাই কৰি দিলে কি হয় ই চব ফালৰ ব্লক হৈ যায় তো ভিতৰত মানে অলপ জুচি টাইপ থাকে নহ'লে কিছুমান চিকেন এতিয়া কাৰীত থ'লে ড্ৰাই হৈ যায় ন এইটো ড্ৰাই নহয় মানে তো এতিয়া আমাৰ দৈটো দিব লাগিব এইটো আমাৰ প্লেইন দৈ যোনটো টেঙা দৈটো হয় দৈ আমাৰ ধনিয়া পাউডাৰ দিছোঁ হয় 2 চামুচ মানে 1.5 চামুচমান আৰু
তাৰপিছত জ্বলা থকাটো নে কাশ্মীৰী এই কাশ্মীৰী মিৰ্চ অলপ 1 টিস্পুনমান হ'ব তাৰপিছত আমাৰ ইয়াত আছে হালধিটো অলপ আৰু হয় তাৰপিছত এইটো আমাৰ হৈছে ইলাইচি জাবিত্ৰী পাউডাৰ জাবিত্ৰী পাউডাৰ বেছি দিব নালাগে ধৰি লওক আপুনি 4-5 ডোখৰ জাবিত্ৰী ল'লে আৰু তাৰ লগত ইলাইচি 10টা 12টা ল'লে এইটো ফেটি ল'ব লাগিব মছলাটো হয় দৈত ফেটি ল'ব লাগিব হয় এতিয়া আমাৰ দৈখিনি ইয়াতে দি দিব লাগিব গোটেইখিনি দিয়া নাই অলপ আৰু দৈটো আমাৰ দিয়া হৈ গ'ল তাৰপিছত আমাৰ দিম এইটো হৈছে আপোনাৰ ব্ৰাউন অনিয়ন পেষ্ট ব্ৰাউন মানে আপোনাৰ পিঁয়াজটো শ্লাইচ কৰি ল'ব লাগে শ্লাইচ কৰি মানে অইলত ফ্ৰাই কৰি ল'ব লাগে ৰিফাইন তেলত আৰু তাৰপিছত ঘি ইউজ কৰিব পাৰিলে আৰু বেছি ভাল তাৰপিছত ফ্ৰাই কৰাৰ পিছত যেতিয়া অলপ কালাৰটো আহিব তেতিয়া কালাৰটো উলিয়াই মেলি তাৰপিছত তাত অকণমান পানী দি মেলি পেষ্টটো বনাই ল'ব লাগে তাৰমানে আমাৰ নৰ্মেল পিঁয়াজটোৱে হয় পিঁয়াজটো আমি অলপ কালাৰ ব্ৰাউন কৰি পেলাই ভাজি এইটো মিক্সিত দি আমি ব্ৰাউন অনিয়ন পেষ্ট এতিয়া আমি কাজু আৰু মগজৰ পেষ্টটো দিম এইটো কাজু আৰু মগজ হয় কাজুটো অকণমান ৰোষ্টেড কৰি লৈছিলোঁ ক্ৰিমি ভাব আহিব ন হয় ৰিচনেছ লাগে হয় ৰিচনেছ আচলতে লক্ষ্ণৌ খানাবিলাকে এনেকুৱা বহুত ৰিচনেছ থাকে আৰু ভাল তো এই কালাৰটো মানে কৰ্মা কালাৰটো ধুনীয়া আহিব এতিয়া আমাৰ যেতিয়াবা দৈৰ পৰা যেতিয়ালৈকে অইলটো নোলায় তেতিয়ালৈকে অলপ সিজাব লাগিব মানে দৈটো সিজাই ল'ব লাগিব একচুৱেলি আমাৰ চিকেনটোতো অলমষ্ট 60% মান কুক হৈ গৈছে অলৰেডি দৈটো চিকেনৰ ভিতৰত সোমাব লাগিব হয় গেছটো অলপ চিম কৰি দিব পাৰোঁ ঢাকিব লাগিব অকণমান পানী দি মেলি এইটো ঢাকি দিব হয় অলপ আৰু আধা কাপমান জাষ্ট গ্ৰেভিটো মানে সিজাবৰ কাৰণে তুমি কেতিয়াৰ পৰা ইমান ধুনীয়াকৈ বনাবলৈ শিকিলা বাৰু তুমিতো পঢ়িবলৈ গৈছা গম পাইছা কিন্তু তোমাৰ চখটো কেতিয়াৰ পৰা আছিল ইণ্টাৰেষ্টটো মোৰ বহুত আগৰ পৰাই আছিলে সৰুৰ পৰাই আছিলে আৰু মানে মই ক্লাছ 5-6 মানৰ পৰাই বনাবলৈ আৰম্ভ কৰিছিলোঁ লাহে লাহে কিন্তু তেতিয়া বনালে কি হয় আমাৰ মানে পাপা আৰু মা তেখেত মানে অফিচত যায়গৈতো তো মই ঘৰত অকলে থাকোঁ কিটচেনটো পাওঁ তো কেতিয়াবা বৰ লাগিলে মই মানে কিটচেনত কিবা কিবি বনাওঁ আৰু তেতিয়া চব বস্তু ভাল নহয় খাবলৈ কিছুমান বেয়া হৈ যায় তো বেয়া হৈ যাবলৈ মানে মই লুকুৱাই পেলাই দিওঁগৈ মানে সেইটো মানে প্ৰথমতে বেয়াটো হয় হয় বেয়াটো হয় বেয়া কৰি তাকে সৰুৰ পৰা চখটো আছিলে তোমাৰ এতিয়া আমি অকণমান ঢাকি দিম ঠিক আছে কিমান সময় আমি ঢাকিব লাগিব হয় আপোনাৰ 10 to 15 মিনিটছ মান প্ৰায় শুকাইছে আৰু তেলটো ওলাই আহিছে অলপ ক্ৰিমি আহিছে যিহেতু আমি মগজ আৰু দিছোঁৱে মগজ কাজু হিমাংশু ইয়াত তুমি নিমখটো কৈছিলা যে অলপ দি পেলাই সানি থৈছিলোঁ কিন্তু আমি এতিয়ালৈকে চিজনিং কৰা নাই মই কাৰণ এইটো কাৰণে গ্ৰেভিটো যিমান ডাঠ হয় সেইটো ওপৰত লৈ চিজনিংটো কৰিব লাগে তো এতিয়া মানে যিমানটো দি থৈ দিছিলোঁ অলপমান দি দিব লাগিব চুটকি ভৰণে আৰু অলপ লাগিব চুটকি ভৰ অলপ আৰু মানে মছলাটো হাতে দিয়ে মোৰ বেছি ভাল লাগে নিমখটো আচলতে আন্দাজ এটা পোৱাই যায় মোৰ জানিবলৈ মন গৈ আছে কি জানে তুমি যে অঙঠাটো আনি থৈছা অঙঠাটো তুমি কেনেকৈ দিবা মই দেখাম আৰু অলপ দেৰি হৈ লওক তাৰপিছত মই দেখাই আছোঁ তুমি যেটো ডিগ্ৰী ল'লা এতিয়া তোমাৰ আগত মানে শেফ হিমাংশু বৰগোহাঁই লগাব পাৰি নহয় জানো পাৰি কিন্তু অলপ পপুলাৰ হ'লে তেতিয়া মানুহবিলাকে চিনি পায় আৰু তেতিয়া জানি মানি লগায় আৰু এইটো আছে আপোনাৰ জাবিত্ৰী ইলাইচি পাউডাৰটো সেইটো অলপ দি দিম এতিয়া এইটো মানে শেষৰ ফালে দিব লাগিব শেষৰ ফালে হয় শেষৰ ফালে গুণটো ওলাবৰ কাৰণে
তাৰপিছত লক্ষ্ণৌ যিকোনো কাৰী খাওক আপুনি যি বা খাওক কেওৰা জল থাকিবই তাতে এইটো এটা এচেঞ্চ কাৰণে দিয়ে এইটো তো আমি ইয়াতে বেছি নহয় আধা ঢাকনমান আধা ঢাকন মানে 10 টোপা হ'ব 10-15 টোপা ল'ব সেইটো দি দিম কেওৰা জল হয় এইটো আমি সবতে পাম পাব তাৰপিছত গোলাপ জল বেছি নহয় অলপ আধা এই মানে আৰু যিমানটো কেওৰা সিমানটো গোলাপ জল এটা বেলেগ ধৰণৰ স্মেলটো এদিন তোমাৰ পৰা মোৰ জানিবলৈ খুব মন গৈ আছে অভিজ্ঞতাখিনিৰ কথা আৰু তাত যেতিয়া তুমি প্ৰথম চিকেন বা কিবা বনাইছিলা তেতিয়া তুমি তোমাৰ বন্ধুবৰ্গত টেষ্ট কৰিবলৈ দিয়া তাত লক্ষ্ণৌত থাকোঁতে হয় তেতিয়া মই দিছিলোঁ তাত মই এতিয়া যেনেকৈ আমি ঘৰত খাওঁ পিঁয়াজ আৰু আদা নহৰু তেনেকৈ দি মানে আমি অসমীয়া যেনেকৈ চিকেনটো বনাওঁ তাৰপিছত তাত মই খুৱাওঁ মানে কিন্তু লগৰবিলাকে কয় মানে তোমাৰ চিকেনটো সিজি গ'ল কিন্তু তোমাৰ গ্ৰেভিটো সিজা নাই বুলি গ্ৰেভিটো মই কেনেকৈ যাওঁ চিকেনটো সিজিলে গ্ৰেভিটো সিজা নাই আচৰিত তো তাত মানে ক'লোঁ মই তেতিয়াহ'লে মই এদিন চিকেন আনি দিলোঁ মানে সেইটো তাৰপিছত এদিন ক'লোঁ যে তহঁতি বনাই দেখা কেনেকৈ বনালে তো তেতিয়া মানে দেখিছোঁ যে এটি মানে চিকেনৰ পিচকেইটা উলিয়াই কিনে আকৌ গ্ৰেভিটো যেতিয়ালৈকে ডাঠ নহয় মানে যেতিয়ালৈকে পিঁয়াজ পূৰা গলি নাযায় সেই তেতিয়ালৈকে মানে সিহঁতি সিজায় সেইটো সেইটো তেতিয়া সিজায় তেতিয়া মানে ডাঠ হৈ যায় ৰিচনেছটো আহি যায় মানে গ্ৰেভিত আৰু সেই চিল্কিনেছটো সেইটো খোৱা অভ্যাস আছে তো তেতিয়া মই প্ৰথম মোৰতো মই বহুত ভাবিছিলোঁ মানে কি কৈছে চিকেনটো সিজি গ'ল কিন্তু গ্ৰেভি নাই আৰু তাত যিহেতু তুমি বেলেগ বেলেগ ল'ৰাৰ লগত হোষ্টেল আছিলে হয় তেনেকৈ খানাৰ ওপৰতে যিহেতু পঢ়িছা খাদ্যৰ লগতে গতিকে বিভিন্ন ধৰণৰ আলোচনা তোমাৰ খাদ্যৰ ওপৰতে হয় নহয় মোৰতো আলোচনা বহুতেই হয় এতিয়া মানে জুনিয়ৰ কিছুমানো আহে তো মই মানে অকণমান কিটচেনত অলপ ভাল আছিলোঁ আৰু তেতিয়া মানে তাৰ টিচাৰবিলাকে মাতি মেলি মোক মানে দায়িত্ববিলাক দিয়ে আৰু কিবা ফাংচন বাগেৰে হ'লে মানে তাৰপিছত জুনিয়ৰবিলাকেও আহি মেলি সুধি থাকে আৰু মই কৈও ভাল পাওঁ মই কথা পাতিও ভাল পাওঁ খানাৰ হয় তো তেনেকৈ পাতি থকা হয় আৰু আলোচনা ইমানখিনি কৰি মেলি যেতিয়া শিকিছা গতিকে তোমাৰ সপোনো বহুত ডাঙৰ হ'ব সপোনটোতো আছে সপোনটো আছে একচুৱেলি মই প্ৰথম সেই অসমীয়া খানাটো কেনেকৈ অলপ আগবঢ়াই নিব পাৰি তো সেইটোৱে মই ভাবিছোঁ সেইটো কাৰণে মই কিতাপ এইবিলাক মানে অলপ লিখা অসমীয়া খাদ্য সম্ভাৰৰ লগত তুমি নতুনত্ব কিবা প্ৰদান কৰিবা নে সেই থলুৱাখিনিকে অলপ থলুৱা সেই বেছটো থলুৱাৰ পৰাই ল'ম কিন্তু আজিকালি যিহেতু মানে ট্ৰেণ্ডৰ লগত বদলি যায় ন মানুহবিলাক তো অলপমান মই অলপ ইন'ভেশ্যন কৰিবলৈ চেষ্টা কৰিম মানে তাত যাতে মানে নতুন প্ৰজন্মৰ ল'ৰাবিলাকেও আহি মানে লয় আৰু আমি সোৱাদ পাম নে বা আমাৰ দৰ্শকে শিকিব নিশ্চয় মই শিকাম ঠিক আছে তো ইয়াত অইলটো আহি গৈছে অইলটো আহি গ'লে মানে গম পাব যে আপোনাৰ গ্ৰেভিটো সিজি গ'ল তাৰপিছত এতিয়া আমাৰ এই গেছটো অফ কৰি দিব লাগিব আমাৰ মানে হৈ গ'ল এতিয়া আমাৰ এটা যোনটো মানে ধোঁৱা যোনটো কৈছে ধুংগাৰ বুলি কয় ধুংগাৰ সেইটো মানে লক্ষ্ণৌত সেইটো হেৰি হ'লতো তো সেইটো ইয়াৰ ৰেচিপিটোৰ নামৰ লগত ৰিলেটেড আছে ন আমাৰ আবদি চিকেন কোৰমা হয় কিন্তু মানে ধুংগাৰ মানে দিব লাগে মানে স্মকি ফ্লেভাৰটোৰ কাৰণে আচ্ছা তো সেইটো ধুংগাৰটো মই দেখাই দিছোঁ অলপ গতিকে আপোনালোকেও যদি আমাৰ ৰেচিপি আমাৰ ব্যঞ্জন অনুষ্ঠানটি চাই ঘৰতে বনাবলৈ নিশ্চয় চেষ্টা কৰিবই কিয়নো ইমান ধুনীয়া এটা খাদ্য আৰু যিহেতু আমি অসমত থাকি আমাৰ পাকঘৰত আমাৰ আখলত থাকি বনাব পাৰিম গতিকে এবাৰ চাই লওঁ আহক কেনেদৰে ধুংগাৰ দিয়ে এইটো আমাৰ কয়লাটো প্ৰথমতে আমি অলপ জ্বলাই ল'ব লাগিব অলপ ধোঁৱা পুৰা গোন্ধটো ভাল লাগে হয় স্মকি ফ্লেভাৰটো আহি যাব আৰু মানে এইটো আপোনাৰ গ্ৰেভিটো অলপ ৰিচনেছ থাকিব লাগিব যেনে ঘি বা বাটাৰ বা ক্ৰীম তেনেকৈ অলপ ৰিচনেছ থাকিলে মানে সেই ধোঁৱাটো হ'ব নহ'লে আপোনাৰ যদি গ্ৰেভিটো ৰিচ নহয় তেতিয়া আপোনাৰ ধুংগাৰ দি লাভ নাই ধোঁৱাটো ওলাইছে আমি ঢাকি দিব লাগিব যাতে তাৰ ধোঁৱাখিনি আমাৰ ৰেচিপিটোত আমাৰ ব্যঞ্জনটোত সোমাই পৰে পুৰা স্মকি ফ্লেভাৰ এইটো মই আঁতৰাই দিওঁ
প্লেটিংটো কৰি দিওঁ আৰু ন নিশ্চয় আমাৰ হৈ গ'ল হয় এবাৰ দেখুৱাই লওঁ দৰ্শকক ইয়াৰ ধুনীয়া ৰংটো আকৰ্ষণীয় হৈছে নহয়নে তেনেহ'লে আমি এতিয়া গাৰ্নিচিং কৰা প্লেটিনিং কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয় নহয় জানো তোমালোকৰ তাত যেতিয়া আমি পঢ়িছিলোঁ মানে তেতিয়া যেতিয়া মানে আমাৰ ফাৰ্ষ্ট ক্লাছটো হৈছিলে তেতিয়া চবকে এটা কুৱেশ্যনে সুধিছে মানে মানুহে যে আহে ৰেষ্টুৰেণ্টত খাবলৈ আহিলে এতিয়া ফাৰ্ষ্টত কিহেদি খায় মানে এইটো মুখেদি খাব ন তাৰপিছত প্ৰথম কৈছে মানে প্ৰথম প্ৰেজেণ্টেশ্যনটো মেইন মানে প্ৰথমতে সদায় চকুৱেদি খায় তাৰপিছত স্মেলটো নাকেদি খায় তাৰপিছতহে লাষ্টত গৈ মুখেদি খায় অলপ ধনিয়া অলপ দি দিব পাৰি তেনেহ'লে আমাৰ আজিৰ ব্যঞ্জনবিধ হৈ গ'ল হিমাংশু খুব টান নাম এটা কৈ আছিলে ইয়াৰ এইবিধ ব্যঞ্জনৰ এনে নৰ্মেল চিকেন কোৰমা হয় কিন্তু তাত মানে এইটো আৱধি ষ্টাইলত বনাইছে তো কাৰণে হয় এইটো আৱধ চিকেন কোৰমা বুলি কয় আৱধি চিকেন কোৰমা আজি মোৰ লগতে শিকিলে আমাৰ দৰ্শকেও কেনেকুৱা পালে বাৰু নিশ্চয় ভাল পালে নহয় আৰু আপোনালোকে হয়তো মোৰ নিচিনা ৰৈ আছে এই অনুষ্ঠানৰ আটাইতকৈ ভাল লগা মুহূৰ্ত মোৰ বাবে টেষ্ট কৰোঁ ঠিক আছে খুব ধুনীয়া খুব সুন্দৰ মই ইয়াত ক্ৰিমিটো পাইছোঁ দৈ দিয়াৰ কাৰণে অকণমান খাট্টাটো আছে কোৰমা সেইটোৱে মানে কোৰমা এতিয়া কোৰমা ডেফিনেশ্যনটো এইটো যি বস্তু মানে এতিয়া ভেজিটেবলছ যোনটো এটা দৈ বেছত কুক কৰে তো তাকে কোৰমা বুলি কয় আৰু যিহেতু আমি ডুংগা নহয় জানো ডুংগাৰ ইমান ধুনীয়া এটা গোন্ধ এটা ওলাইছে চিকেনটো আচলতে মুখতে গলি যোৱা নিচিনা লাগিছে খুব ধুনীয়া হিমাংশু থেংক ইউ আশা কৰিছোঁ দৰ্শকেও বনাব আৰু ঘৰত ইমান ধুনীয়াকৈ শিকাইছে আৰু আচলতে কেইটামান বস্তু আমি আমাৰ পাকঘৰত নাথাকে সাধাৰণতে যেনেকৈ জাবিত্ৰী কেৱৰা জলটো আৰু আমাৰ জাবিত্ৰীটো সাধাৰণতে আমাৰ ঘৰত নাথাকে কিন্তু যদিহে এইটো ব্যঞ্জন আপুনি ঘৰতে নিজৰ আখলতে ৰান্ধি খাব পাৰে তেনেহ'লে আচলতে আপোনাৰ হাতৰ সোৱাদৰ কথা সকলোৱে ক'ব এই অনুষ্ঠানটো নিশ্চয় আপোনালোকে চালে আৰু উপভোগ কৰিলে আৰু অতি সোনকালে আপোনালোকৰ আখললৈও যাব আৰু ধুনীয়াকৈ এই ব্যঞ্জনবিধ বনাব খাই কেনেকুৱা লাগিলে আমাক জনাবলৈ নাপাহৰিব আৰু হিমাংশু বহুত বহুত ধন্যবাদ আৰু আমি অসমতে আচলতে আজি লক্ষ্ণৌৰ এবিধ ব্যঞ্জনৰ সোৱাদ ল'ব পালোঁ আৰু শিকিব পালোঁ আটাইতকৈ ডাঙৰ কথা কিন্তু অহা খণ্ডত আমাৰ লগত থাকিবানে হয় নিশ্চয় প্ৰিয় দৰ্শক আমিও আশা কৰিম হিমাংশুৰ পৰা আৰু নতুন নতুন ধুনীয়া ধুনীয়া ব্যঞ্জন শিকাৰ নিশ্চয় আমাক কথা দিছে যেতিয়া আমি লগ পাম হিমাংশুক আৰু অশেষ ধন্যবাদ তোমালৈ যেনে প্ৰিয় দৰ্শক ব্যঞ্জন অনুষ্ঠানত আজি এবিধ সুন্দৰ ব্যঞ্জন আমি ৰান্ধিবলৈ শিকিলোঁ নিশ্চয় আপোনালোকেও শিকিলে তেন্তে অহা খণ্ডত পুনৰ লগ পাম এবিধ নতুন ব্যঞ্জনৰ সৈতে চাই থাকক আমাৰ এই অনুষ্ঠান ব্যঞ্জন